আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে এটা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম আসাম হিষ্ট্ৰীৰ বিষয়ে আৰু আজিৰ এইটো ভিডিঅ' হ'ব পাৰ্ট 2 ভিডিঅ' ইয়াৰ আগতে মই আসাম হিষ্ট্ৰীৰ ওপৰত আৰু এটা ভিডিঅ' দিছিলোঁ আপোনালোকে যথেষ্ট সঁহাৰি দিছে যদি আপুনি এতিয়ালৈকে সেইটো ভিডিঅ' চোৱা নাই তেতিয়াহ'লে মই আপোনালোকক আই বাটনত নাইবা ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম তাৰ পৰা আপোনালোকে সেইটো ভিডিঅ' পিছত চাই ল'ব পাৰিব ইয়াৰ লগতে মই আসাম জিঅ'গ্ৰাফি আৰু আসামিজ লিটাৰেচাৰৰ ওপৰতো এমচিকিউ দিছিলোঁ তাতেও 20টা কুৱেশ্যন আলোচনা কৰিছোঁ আপোনালোকে আশা কৰোঁ সেইকেইটা ভিডিঅ' চাই ল'ব বা চাইছে আজিৰ এইটো সেশনত আসাম হিষ্ট্ৰীৰ পাৰ্ট 2 ভিডিঅ'ত আমি আপোনালোকৰ সৈতে আলোচনা কৰিম 20টা কুৱেশ্যন আৰু 20টা এমচিকিউ অতি গুৰুত্বপূৰ্ণ এমচিকিউ হয় যিবিলাক ইয়াৰ আগতো এক্সামত আহি থকা দেখা গৈছে গতিকে সেই ইম্পৰ্টেণ্ট এমচিকিউ বিলাক আজিৰ এইটো সেশনত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব এতিয়া হোক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাব বিচাৰিম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই নাইবা মোৰ চেনেললৈ নতুন আহিছে তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হোক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজিৰ সেশনৰ প্ৰথমটো কুৱেশ্যন হালস্তম্ভ ৰাজবংশৰ ৰাজধানী ডেছত অৱস্থিত আছিল দ্য কেপিটেল অফ দ্য হালস্তম্ভ ডাইনাষ্টি ৱাজ লোকেটেড ইন প্ৰাগজ্যোতিষপুৰ কামৰূপ হৰপেশ্বৰ আৰু কোচবিহাৰ আৰু এই সেম কুৱেশ্যনটো মই ইয়াৰ আগত সেশনত আলোচনা কৰিছিলোঁ আজি এইটো টেষ্ট হিচাপে প্ৰথমটো কুৱেশ্যন সেইটো কুৱেশ্যন দিয়া হৈছে চাওক কাৰ মনত আছে যাৰ যাৰ মনত আছে অতি সোনকালে কমেণ্ট কৰি জনাওক যে হালস্তম্ভ ৰাজবংশৰ ৰাজধানী ক'ত অৱস্থিত আছিল প্ৰাগজ্যোতিষপুৰত নে কামৰূপত নে হৰপেশ্বৰ নে কোচবিহাৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰপেশ্বৰটো হ'ব এইটো প্ৰশ্নৰ আনসাৰ হৰপেশ্বৰক আৰু এটা নামেৰে জনা যায় যাক কোৱা হয় হাদাপেশ্বৰ বুলিও কোৱা হয় হাদাপেশ্বৰ বা হৰপেশ্বৰ এইটো হ'ল হালস্তম্ভ বংশৰ ৰাজধানী আছিলে সো আপোনালোকে মনত ৰাখিব হালস্তম্ভ বংশৰ ৰাজধানী হ'ল হৰপেশ্বৰ বা হাদাপেশ্বৰ ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 2 লৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 2ত আপোনালোকে দেখা পাইছে হৰজৰা পুখুৰী নামেৰে জনাজাত তেজপুৰৰ বৃহৎ আকাৰৰ পুখুৰী কোনে খনন কৰিছিল তেজপুৰত এসময়ত বৰ্মন ৰাজবংশৰ এজন ৰজাই এখন পুখুৰী নিৰ্মাণ কৰিছিল ডাঙৰ পুখুৰী যাৰ নাম হ'ল হৰজৰা পুখুৰী এই হৰজৰা পুখুৰীটো কোনজন ৰজাই খনন কৰিছিল হেতু ক'ব লাগে হু ডাগ দ্য লাৰ্জ পণ্ড ইন তেজপুৰ নোন এজ হৰজৰা পুখুৰী নামেৰে জনাজাত এই তেজপুৰৰ ডাঙৰ পুখুৰীখনৰ কোনে খন্দাইছিল নাম্বাৰ 8 দি আছে ভাস্কৰ বৰ্মন বি দি আছে বল বৰ্মন নাম্বাৰ সি দি আছে হৰজৰ বৰ্মন নাম্বাৰ ডি আছে ভূতি বৰ্মন আৰু এইটো কুৱেশ্যনৰ আনসাৰ আপোনালোকে নামৰ পৰাই গম পাই যেহেতু হৰজৰা পুখুৰী গতিকে এইটো হৰজৰ বৰ্মন নামৰ বৰ্মন বংশৰ ৰজাই বনাইছিলে খন্দাইছিলে এইটো কুৱেশ্যনৰ আনসাৰ হ'ব হৰজৰ বৰ্মন কুৱেশ্যন নম্বৰ 3 লৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 3 আপোনালোকে দেখা পাইছে নিম্নলিখিত কোনটো প্ৰাণীক কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল Which of the following animals was used as a royal symbol by the ancient kings of Kamrupa? কামৰূপত প্ৰাচীন কালত যিসকল ৰজাই ৰাজত্ব কৰিছিল বৰ্মন বংশ পাল বংশ হালস্তম্ভ বংশ যিমান ৰাজবংশই এই কামৰূপত ৰাজত্ব কৰিছিল তেওঁলোকে প্ৰত্যেকই এখন জীৱক তেওঁলোকে ৰাজকীয় জীৱ বুলি বা ৰাজকীয় প্ৰতীক বুলি গণ্য কৰিছিল আৰু যেনেদৰে আহোমসকলে ৰাজকীয় প্ৰতীক হিচাপে ড্ৰেগনক সিহঁতে ব্যৱহাৰ কৰিব বিচাৰে ঠিক একেদৰে কামৰূপৰ প্ৰাচীন ৰজাসকলে এটা জন্তুক ৰাজকীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল আৰু সেই প্ৰতীকটোৰ নাম কি টাইগাৰ এলিফেণ্ট দেন গড় এইটো ভুল হৈ আছে ইয়াতে হ'ব ৰাইনো এণ্ড তাৰপিছত গৰু কাউ গতিকে কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাতী প্ৰাচীন কালত বা প্ৰাচীন কামৰূপৰ ৰজাসকলে হাতীক তেওঁলোকে ৰাজকীয় জীৱ হিচাপে গণ্য কৰিছিল আৰু হাতীক বিভিন্ন কামত তেওঁলোকে ব্যৱহাৰ কৰিছিল এইটো অটো ট্ৰান্সলেটৰ কাৰণে ভুল হৈছিলে তো তাৰ পৰৱৰ্তী কুৱেশ্যনলৈকে আহিছোঁ পৰৱৰ্তী কুৱেশ্যনটো হ'ল প্ৰাচীনতম কামাখ্যা মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল
বৰ্তমান যিটো কামাখ্যা মন্দিৰ তাৰ আগত এই কামাখ্যা মন্দিৰটো আগত এজন ৰজাই নিৰ্মাণ কৰিছিল প্ৰাচীন কালত সেই ৰজাজনৰ নাম ক'ব লাগে ডিউৰিং হুজ ৰেইন ৱাজ দ্য ওল্ডেষ্ট কামাখ্যা টেম্পল বিল্ড তো কাৰ ৰাজত্বকালত সেই ওল্ডেষ্ট কামাখ্যা টেম্পলটো বনোৱা হৈছিলে প্ৰথমতে দি আছে চুতীয়া ৰাজবংশ খত দি আছে কোচ ৰাজবংশ গত দি আছে শালস্তম্ভ ৰাজবংশ ঘত দি আছে কছাৰী ৰাজবংশ গতিকে এই চাৰিটা ৰাজবংশৰ ভিতৰত কোন ৰাজবংশই ইয়াকে বনাইছিল এইটোৰ শুদ্ধ উত্তৰ হ'ব শালস্তম্ভ ৰাজবংশ অৰ্থাৎ শালস্তম্ভ ৰাজবংশৰ ৰজাসকলে এই যি প্ৰাচীন কামাখ্যা মন্দিৰ সেই প্ৰাচীন কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিল গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ শালস্তম্ভ ৰাজবংশ পৰৱৰ্তী প্ৰশ্নলৈকে আহিছোঁ পৰৱৰ্তী প্ৰশ্ন নম্বৰ 5 শালস্তম্ভ ৰাজবংশই কামৰূপত দেশলৈ শাসন কৰিছিল অৰ্থাৎ শালস্তম্ভ ৰাজবংশই কামৰূপত কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল ডিড দ্য শালস্তম্ভ ডাইনাষ্টি ৰুল ইন কামৰূপা আনটিল তো অকণমান ভুল হৈ আছে ইয়াতে ট্ৰেন্সলেশ্যনটো ইয়াৰ আচলতে কুৱেশ্যনটো সুধিছে যে অসমত যি শালস্তম্ভ ৰাজবংশই ৰাজত্ব কৰিছিল তেওঁলোকে কিমান চনৰ পৰা কিমান চনলৈকে ৰাজত্ব কৰিছিল ইয়াৰে প্ৰথমটোত দি আছে 550 খ্ৰীষ্টাব্দৰ পৰা 900 খ্ৰীষ্টাব্দলৈ 650 খ্ৰীষ্টাব্দৰ পৰা 900 খ্ৰীষ্টাব্দলৈ 750 খ্ৰীষ্টাব্দৰ পৰা 900 খ্ৰীষ্টাব্দলৈ 850 খ্ৰীষ্টাব্দৰ পৰা 900 খ্ৰীষ্টাব্দলৈ আপোনালোকে নিশ্চয় জানে যে শালস্তম্ভ ৰাজবংশৰ আগত প্ৰাচীন কামৰূপত ৰাজত্ব কৰিছিল বৰ্মন ৰাজবংশসকলে কিমান চনৰ পৰা কিমানলৈকে শাসন কৰিছিল আপোনালোকে যদি জানে জনাবচোন মই ইয়াতে লিখি দিছোঁ বৰ্মন ৰাজবংশসকলে যেতিয়া অসমত ৰাজত্ব কৰিছিল তেওঁলোকৰ সময় আছিলে 350ৰ পৰা 650 অৰ্থাৎ তেওঁলোকে 300 বছৰ ৰাজত্ব কৰিছিল 350 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈকে আৰু ইয়াৰ পিছত প্ৰাচীন কামৰূপত শাসনলৈ আহে শালস্তম্ভ ৰাজবংশ গতিকে শালস্তম্ভ ৰাজবংশই কামৰূপত শাসন আৰম্ভ কৰে 650ত যেতিয়া কামৰূপত বৰ্মন বংশৰ ৰাজত্ব শেষ হয় গতিকে তেওঁলোকে কিমানৰ পৰা কিমানলৈ হ'ব ইয়াতে যিহেতু 900টো কমন আছে গতিকে এইটোত লৈ চিন্তাৰ প্ৰয়োজন নাই এইটো প্ৰথমটো খ নম্বৰত দিয়ে 650ৰ পৰা 900 গতিকে খ নম্বৰ আনসাৰ বি2 হ'ব শালস্তম্ভ বংশৰ যি সময় ৰাজত্ব কৰাৰ সময় হেয়াৰ শুদ্ধ উত্তৰ 650 খ্ৰীষ্টাব্দৰ পৰা 900 খ্ৰীষ্টাব্দলৈকে গতিকে ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 6ত আপোনালোকে দেখা পাইছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য শালস্তম্ভ ডাইনাষ্টি অৰ্থাৎ শালস্তম্ভ ৰাজবংশৰ অন্তিমজন শাসক কোন আছিল আপোনালোকে নিশ্চয় জানে যে শালস্তম্ভ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভ নিজেই আৰু এই ৰাজবংশৰ লাষ্ট যি ৰুলাৰ অন্তিম শাসক অন্তিমজন যদি ৰজা বুলি কওঁ তেতিয়াহ'লে অন্তিমজন ৰজাজনৰ নাম কি শালস্তম্ভ ৰাজবংশৰ অন্তিমজন ৰজাজন হ'ল ত্যাগসিংহ গতিকে এনসাৰটো হ'ব ঘ ত্যাগসিংহ কুৱেশ্যন নম্বৰ 7 লৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 7ত আপোনালোকে দেখা পাইছে হুইচ অফ দ্য ফলোয়িং ডাইনাষ্টিজ ruled in Kamrupa after the fall of the শালস্তম্ভ ডাইনাষ্টি অৰ্থাৎ শালস্তম্ভ ৰাজবংশৰ যেতিয়া পতন হয় শালস্তম্ভ ৰাজবংশৰ ৰজাসকলে যেতিয়া এই কামৰূপ ধৰি ৰাখিব নোৱাৰিলে ইয়াৰ পৰৱৰ্তী কোন ৰাজবংশই আহি ইয়াতে শাসন কৰিলে প্ৰথমতে আপোনালোকে গম পাইছিল যে বৰ্মন বংশ তাৰপিছত বৰ্মন বংশৰ পিছত আহিল শালস্তম্ভৰ পিছত কোন ৰাজবংশই ৰাজত্ব কৰিছিল সেয়া হ'ল পাল ৰাজবংশৰ পালসকলে শালস্তম্ভ ৰাজবংশৰ পিছত কামৰূপত ৰাজত্ব কৰিছিল গতিকে তাৰ পৰৱৰ্তী যি ৰাজবংশ সেয়া হ'ব পাল ৰাজবংশ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 8 হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ পাল ডাইনাষ্টি এই পাল যি ৰাজবংশ প্ৰতিষ্ঠা হ'ল শালস্তম্ভ ৰাজবংশৰ পিছত এই পাল ৰাজবংশৰ প্ৰথমজন ৰজাজনৰ নাম আপোনালোকে ক'ব লাগে কত দিয়া আছে নীতিপাল খত দিয়া আছে গোপাল গত দিয়া আছে ব্ৰজপাল ঘত দিয়া আছে ব্ৰহ্মপাল আৰু এইটোৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপাল অৰ্থাৎ ব্ৰহ্মপালে হ'ল পাল ৰাজবংশৰ প্ৰথম শাসক গতিকে এইটোৰ শুদ্ধ উত্তৰ হ'ব ব্ৰহ্মপাল গতিকে পৰৱৰ্তী কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 9 আপোনালোকে দেখা পাইছে কুৱেশ্যন নম্বৰ 9ত আছে পাল ৰাজবংশৰ ৰাজধানী ক'ত আছিল
এই যি পাল ৰাজবংশ ৰাজত্বলৈ আহিল তেওঁলোকৰ ৰাজধানীটো ক'ত আছিল সেয়া লিখিব লাগে আপোনালোকে জানে যে শালস্তম্ভ ৰাজবংশৰ যি ৰাজধানী সেয়া হ'ল হৰূপেশ্বৰ তাৰ পিছত হৰূপেশ্বৰ যেহেতু এই শালস্তম্ভ ৰাজবংশৰ ৰাজধানী আছিলে তো তাৰ পিছত পাল ৰাজবংশ ৰাজত্বলৈ অহাৰ পিছত তেওঁলোকে ক'ত ৰাজধানী নিৰ্মাণ কৰিছিল সো ইয়াতে অপচনত দি আছে বিশ্বনাথ তাৰপিছত যে হদিয়া তাৰপিছত যে দুৰ্জয়া চৰাইদেউ তো ইয়াৰে পাল ৰাজবংশৰ ৰাজধানী হ'ল দুৰ্জয়া নামৰ ঠাইত পাল ৰাজবংশৰ ৰজাসকলে তেওঁলোকৰ ৰাজধানী নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 10 হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল হু বিল্ড দ্য হয়গ্ৰীৱ মাধৱ টেম্পল যি হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ নাম হয়তো নুশুনাকৈ কোনেও নাই সো এই হাজোত অৱস্থিত যি হয়গ্ৰীৱ মাধৱ মন্দিৰ এই হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল তাক লিখিব লাগে তো ইয়াৰে অপচনত দিয়া আছে বৰ্মনসকলে কোচসকলে পালসকলে আহোমসকলে সো এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব পালসকলে কি কৰিছিলে যি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ সেয়া নিৰ্মাণ কৰিছিলে গতিকে উত্তৰ হ'ব গ পালসকলে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 11 আপোনালোকে দেখা পাইছে স্ক্ৰীনত হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ পাল ডাইনাষ্টি অৰ্থাৎ পাল যি ৰাজবংশ সেই পাল ৰাজবংশৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম লিখিব লাগে গ্ৰেটেষ্ট কিং অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ কাক কোৱা হয় পাল ৰাজবংশৰ ইয়াৰে প্ৰথমটো আনসাৰ দি আছে ধৰ্মপাল খত দি আছে জয়পাল গত দি আছে ৰত্নপাল ঘত দি আছে গোপাল সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ধৰ্মপালক পাল ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 12 আপোনালোকে দেখা পাইছে হুজ ইনভেজন এণ্ডেড পালা ডাইনাষ্টি অৰ্থাৎ পাল ৰাজবংশৰ যি সমাপ্তি ঘটিল সেই সমাপ্তি ঘটাৰ সময়ত কোনে পাল ৰাজবংশত আক্ৰমণ কৰিছিল বা কাৰ আক্ৰমণৰ ফলত পাল ৰাজবংশৰ সমাপ্তি ঘটে গতিকে এনসাৰত দি আছে ৰামপাল জয়পাল গোপাল ৰত্নপাল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰামপালে পাল ৰাজবংশৰ শেষ ৰজাজনৰ সময়ত ইয়াতে আক্ৰমণ কৰে আৰু এই শেষ ৰজাজনৰ সময়ত যি ৰামপালে আক্ৰমণ কৰিছিল এই ৰামপাল আহিছিল গৌৰৰ পৰা গৌৰ বুলি কোৱা হয় আগতে বৰ্তমানৰ যি উৰিষ্যা বা আপোনাৰ হায়দৰাবাদ নহয় উৰিষ্যাত বা বংগদেশৰ সাইডত যিখিনি ঠাই আছিল সেইখিনি ঠাইক তেতিয়া গৌৰ বুলি কোৱা হৈছিল এই গৌৰৰ ৰজাৰ ফালৰ পৰা ৰামপাল আহি পাল ৰাজবংশত বা পাল ৰাজ্যত আক্ৰমণ কৰে আৰু ইয়াৰ ফলত পাল ৰাজবংশৰ সমাপ্তি ঘটে গতিকে আনসাৰটো হ'ব ৰামপাল কুৱেশ্যন নম্বৰ 13ত আছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ পালা ডাইনাষ্টি অৰ্থাৎ পাল যি ৰাজবংশ সেই পাল ৰাজবংশৰ লাষ্ট ৰুলাৰ বা শেষ শাসকজনৰ নাম ক'ব লাগে অৰ্থাৎ কোনে লাষ্টত ৰাজত্ব কৰিছিল পাল ৰাজবংশত আপোনালোকে অলপ আগতে গম পালে যে পাল ৰাজবংশত যেতিয়া ৰামপালে যেতিয়া আক্ৰমণ কৰিলে তেতিয়া কি হ'ল এই পাল ৰাজবংশ মানে শেষ হৈ গ'ল সো এই ৰামপালে যেতিয়া পাল ৰাজবংশত আক্ৰমণ কৰিছিল সেই সময়ত ৰজাজনেই হ'ল পাল ৰাজবংশৰ অন্তিম শাসক গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব চাই লওক এবাৰ ব্ৰহ্মপাল হৰ্ষপাল ধৰ্মপাল জয়পাল আপোনালোকে জানে ব্ৰহ্মপালে কি কৰিছিল পাল ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল ধৰ্মপাল হ'ল পাল ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা আৰু পাল ৰাজবংশৰ অন্তিমজন ৰজা হ'ল জয়পাল গতিকে এনসাৰটো হ'ব জয়পালে হ'ল পাল ৰাজবংশৰ অন্তিমজন ৰজা যেতিয়া জয়পাল ৰজা হৈ আছিল তেতিয়াই গৌৰৰ শাসকৰ ফালৰ পৰা এই ৰামপালে কি কৰিছিল পাল ৰাজবংশত আক্ৰমণ কৰিছিল গতিকে কুৱেশ্যন নম্বৰ 14 লৈকে আহিছে কুৱেশ্যন নম্বৰ 14 আপোনালোকে দেখা পাইছে হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ অৰ্থাৎ যি কছাৰ ৰাজ্য বা কাছাৰী ৰাজ্য বুলি কওঁ সেই কাছাৰ ৰাজ্যৰ বা কাছাৰৰ প্ৰাচীন নাম কি আছিল যেনেকৈ অসমৰ প্ৰাচীন নাম কামৰূপ বা প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হয় ঠিক একেদৰে কাছাৰৰ যি প্ৰাচীন নাম সেই নামটো আপোনালোকে ক'ব লাগে ক নম্বৰ যে হিৰিম্বাপুৰ খ নম্বৰত আছে হাজো গ নম্বৰত দি আছে কামৰূপ ঘ নম্বৰত যে শোণিতপুৰ আপোনালোকে যদি ইয়াৰ উত্তৰটো জানে অনুগ্ৰহ কৰি আপোনালোকে
কমেণ্ট বক্সত লিখি দিয়ক আৰু লিখাৰ সময়ত মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক কাৰণ মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকেই দি থাকিম আৰু আপুনি যাতে প্ৰত্যেকটো ভিডিঅ' চাই আপোনাৰ এক্সামৰ প্ৰিপাৰেশ্যন মানে উপকৃত হ'ব পাৰে সো এতিয়া আহিছোঁ কুৱেশ্যনলৈকে কাছাৰৰ প্ৰাচীন নাম হ'ল হিড়িম্বাপুৰ অৰ্থাৎ ক নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হিড়িম্বাপুৰ হ'ল কাছাৰৰ প্ৰাচীন নাম আশা কৰোঁ আপোনালোকে এইটো মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 15 লৈকে কুৱেশ্যন নম্বৰ 15ত আপোনালোকে দেখা পাইছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম কিংডম অৰ্থাৎ আহোম যি ৰাজবংশ 600 বছৰীয়া তেওঁলোকে ৰাজত্ব কৰিছিল এই 600 বছৰীয়া ৰাজত্ব কৰা আহোমৰ ফাউণ্ডাৰ কোন আছিল অৰ্থাৎ কোনে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তাৰ নাম লিখিব লাগে এনসাৰত দিয়া আছে চুকাফা খ নম্বৰত দিয়া আছে চুতেউফা গ নম্বৰত দিয়া আছে চুবিনফা ঘ নম্বৰত দিয়া আছে চুখামফা আৰু ইয়াৰে প্ৰতিষ্ঠাপক এইটো একেবাৰে ইজি কুৱেশ্যন হয় আপোনালোকে হয়তো জানে এইটোৰ আনসাৰ হ'ব চুকাফা চুকাফা হ'ল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আৰু তেখেতে কি কৰিছিল মংমাও ৰাজ্যৰ পৰা অসমলৈ আহিছিল 1215 খ্ৰীষ্টাব্দত তেখেতে মংমাও এৰিছিল আৰু অসমত বা ব্ৰহ্মপুত্ৰ উপত্যকাত আহি উপস্থিত হওঁতে ইয়াৰ সময় লাগিছিল আপোনাৰ 13 বছৰ সো ইয়াৰ যি ব্ৰহ্মপুত্ৰ উপত্যকা উপস্থিত হোৱাৰ সময় হেয়া হ'ল 1228 খ্ৰীষ্টাব্দ অৰ্থাৎ মংমাওৰ পৰা 13 বছৰৰ ৰাস্তা অতিক্ৰম কৰি আহি অসমত সোমাইছিলে সো এইখিনি আপোনাৰ সাধাৰণ ৰিলেটেড কাৰণে কৈ দিলোঁ সো ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈকে আহিছোঁ পৰৱৰ্তী প্ৰশ্ন আপোনালোকে দেখা পাইছে যে আহোমছ কাম ফ্ৰম অৰ্থাৎ আহোমসকলে ক'ৰ পৰা আহিছিল আহোমসকল দেশৰ পৰা আহিছিল অৰ্থাৎ আহোমসকলে যি ঠাইৰ পৰা ভাৰত অসমলৈ আহে সেই ঠাইৰ নাম লিখিব লাগে এটা হ'ল মংমাও এটা হ'ল আৰাকান এটা হ'ল ৰাখাইন এটা হ'ল পাটকাই ইতিমধ্যে মই ক'লোঁ ইয়াৰ আগৰ কুৱেশ্যন যে আহোমসকলে মংমাওৰ পৰা কি কৰিছিল অসমলৈ বা তেতিয়াৰ যি ব্ৰহ্মপুত্ৰ উপত্যকাক এই ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিছিল গতিকে আহোমসকলৰ পূৰ্বপুৰুষ ক'ত আছিল মংমাও নামৰ ঠাইৰ পৰা তেওঁলোকে আহিছিল আমাৰ অসমলৈ তো ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 17 কুৱেশ্যন নম্বৰ 17ত আপোনালোকে দেখা পাইছে ডিড দ্য আহোম এণ্টাৰ আছাম ফ্ৰম ইয়াতেও অকণমান অটো ট্ৰেন্সলেটৰ কাৰণে ভুল হৈ আছে ইয়াতে কৈছে যে আহোমসকলে কোনটো পৰ্বতমালা পাৰ হৈ অসমলৈ প্ৰৱেশ কৰিছিল অৰ্থাৎ আমি জানো যে অসমৰ চাৰিওফালে বা অসম আচলতে পৰ্বতেৰে আগুৰা এখন ঠাই সো এই অসমলৈ প্ৰৱেশ বাহিৰৰ পৰা আহিব হ'লে তেতিয়াহ'লে পাহাৰৰ পৰা পাহাৰ বগাই আহিব লাগিব আৰু আহোমসকলেও ঠিক একেদৰে পাহাৰ বগাই অসমলৈ সোমাইছিল আৰু সেই পৰ্বতমালাটোৰ নাম আপোনালোকে ক'ব লাগে প্ৰথমতে দিছে মুৰেহ পৰ্বতমালা পাটকাই পৰ্বতমালা ফুংগান পৰ্বতমালা ডিফু পৰ্বতমালা এইটো কুৱেশ্যন মই আশা কৰিছোঁ আপোনালোকে জানে সো আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক মই এইটো কুৱেশ্যনৰ আনসাৰটো নিদিওঁ আপোনালোকে কমেণ্ট বক্সত জনাওকচোন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কেনেকৈ লিখিব 17 লিখি আপোনালোকে ইয়াতে উত্তৰটো লিখি দিয়ক আৰু যদি নাজানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত লিখিব 17 বুলি লিখি পেলাই লিখিব নাজানো তেতিয়াহ'লে মই আপোনালোকক উত্তৰটো দি দিম সো এইটোৰ উত্তৰ আপোনালোকক নিদিলেও আপোনালোকে নিজে চেষ্টা কৰিব কুৱেশ্যন নম্বৰ 18 আপোনালোকে দেখা পাইছে চুকাফা লেফ্ট মংমাও ইন হুইচ ইয়াৰ অৰ্থাৎ চুকাফাই যেতিয়া অসমলৈ আহিছিল অসমলৈ অহাৰ সময়ত এই মংমাওৰ পৰা আহিছিল এই মংমাও ঠাইখন কেতিয়া চুকাফাই এৰি থৈ আহিছিল সেই আনসাৰটো লিখিব লাগে ইতিমধ্যে মই আগৰ কুৱেশ্যনৰ সেম কুৱেশ্যনটো আলোচনা কৰিছোঁ যে কোন চনত তেখেতে মংমাও এৰিছিল কোন চনত ইয়াতে অসমলৈ আহি উপস্থিত হৈছিল সো চুকাফাই যেতিয়া মংমাও ত্যাগ কৰে চুকাফাই মংমাও ত্যাগ কৰাৰ সময়ত সেই টাইমটো আছিল 1215 খ্ৰীষ্টাব্দ গতিকে 1215 খ্ৰীষ্টাব্দত চুকাফাই মংমাও এৰি থৈ আহে আৰু এৰি থৈ অসমত উপস্থিত হওঁতে তেওঁ 13 বছৰ সময় লাগি যায় আৰু অসমত আহি কেতিয়া উপস্থিত হয় 1228 খ্ৰীষ্টাব্দত গতিকে তেখেতে 1228 খ্ৰীষ্টাব্দলৈকে 28 খ্ৰীষ্টাব্দত আহি অসমত উপস্থিত হয় আৰু তেতিয়াৰ পৰা অসমত ৰাজত্ব কৰে আৰু তেখেতে অসমলৈ ৰাজত্ব কৰে কিমান বছৰ আপোনালোকে যদি গম পায় কমেণ্ট বক্সত লিখি দিয়ক তথাপিও মই ইয়াতে আপোনালোকক দি দিম যে 1228 খ্ৰীষ্টাব্দত অসমলৈ আহে আৰু ইয়াৰ পিছত
53 অৰ্থাৎ 1253 চনত ৰাজধানী স্থাপন কৰিব পাৰে গতিকে এইটো হ'ল ৰাজধানী স্থাপন কৰাৰ সময় প্ৰথমবাৰৰ কাৰণে ৰাজধানী স্থাপন কৰে ক'ত চৰাইদেউত গতিকে এইটো হ'ল চৰাইদেউত ৰাজধানী স্থাপন কৰাৰ সময় 1215 খ্ৰীষ্টাব্দত মংমাওৰ পৰা আহে মংমাও এৰি থৈ আহে আৰু অসমত আহি উপস্থিত হওঁতে তেতিয়া টাইম আছিল 1228 আৰু 1228ৰ পিছত অসমত থাকিবলৈ লয় আৰু 1253 এইটো চনত ৰাজধানী স্থাপন কৰে আৰু সৰ্বশেষ যেতিয়া ৰাজত্ব কৰিছিল ৰাজত্ব কৰাৰ পিছত তেখেতে 1268 খ্ৰীষ্টাব্দত তেখেতে মৃত্যুবৰণ কৰে গতিকে এই চাৰিটা ডেট অতি ইম্পৰ্টেণ্ট মই আকৌ কৈছোঁ 1215ত মংমাও এৰি থৈ আহে 1228 খ্ৰীষ্টাব্দত অসমত উপস্থিত হয় অসমত উপস্থিত হোৱাৰ 1253 চনত প্ৰথমবাৰৰ কাৰণে চৰাইদেউত তেওঁলোকে ৰাজধানী স্থাপন কৰে আৰু 1268 খ্ৰীষ্টাব্দত চুকাফাই মৃত্যুবৰণ কৰে গতিকে এই চাৰিটা ডেট অতি গুৰুত্বপূৰ্ণ হয় আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ আৰু বাকি দুটা কুৱেশ্যন আলোচনা কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাব পাৰে লগতে ইয়াৰ আগৰ আছাম হিষ্ট্ৰী পাৰ্ট 1 ভিডিঅ'টো যদি চোৱা নাই ডেছক্ৰিপশ্যন বক্সত আপুনি লিংক পাই যাব তাৰ পৰা আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব লগতে মই আছামিজ লিটাৰেচাৰ আৰু আছাম জিঅ'গ্ৰাফিৰ ওপৰতো ভিডিঅ' দি আছোঁ আশা কৰোঁ আপোনালোকে সেই ভিডিঅ'বিলাকো চাব নিশ্চয় আপোনালোকে আপোনালোকৰ এক্সাম প্ৰিপাৰেশ্যনৰ কাৰণে উপকৃত হ'ব বুলি মই বিশ্বাসী আৰু আপোনালোকে ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব বা এইটো ভিডিঅ' কেনেকুৱা লাগি আছে তেতিয়াহ'লে সেইখিনি আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱী যিসকলে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে তেওঁলোকলৈ আপুনি এইটো শ্বেয়াৰ কৰি দিব সো এতিয়া হওক পৰৱৰ্তী কুৱেশ্যন নম্বৰ 19 লৈকে আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল অলপ আগতে আপোনালোকৰ সৈতে ডিসকাস কৰিলোঁ যে আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰাৰ টাইমটো হ'ল 1228 খ্ৰীষ্টাব্দ 1215 খ্ৰীষ্টাব্দত তেখেতে মংমাও এৰি আহে আৰু এৰি অহাৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হয় 1228 খ্ৰীষ্টাব্দত গতিকে আনসাৰটো হ'ব সি বা গ 1228 খ্ৰীষ্টাব্দ Question number 20 আজিৰ সেশনৰ লাষ্ট question so আজিৰ সেশনৰ লাষ্ট questionটো কি আছে চাই লও what is the historical account of events that took place during the reign of the Ahoms অৰ্থাৎ আহোম ৰাজবংশৰ যি শাসনকাল সেই শাসনকালত আহোম ৰাজবংশত যিবিলাক ঘটনা ঘটিছিল বা ঐতিহাসিক যিবিলাক বিৱৰণ আছিল কোট ৰাজ্য হেৰুৱালে কোট ৰাজ্য অধিগ্ৰহণ কৰিলে বা কোট কোন ৰজা হাৰিল কোন ৰজাই জিকিল এই যি সমস্ত ঘটনাৰাজি তেওঁলোকে পোন প্ৰথমবাৰৰ বাবে লিখিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোকে যি ঐতিহাসিক বিৱৰণ লিখিছিল তাৰ নামটো আপোনালোকে ক'ব লাগে তো ইয়াতে কৈছে তেওঁলোকে ইতিহাস লিখিছিল নে বুৰঞ্জী লিখিছিল নে অতীতৰ সময় বুলি লিখিছিল নে চুকাফাৰ দিন বুলি লিখিছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুৰঞ্জী তেওঁলোকে বুৰঞ্জী লিখিছিল ইতিহাস নহয় ইতিহাস বুলি কোৱা নাই ইয়াতেও হিষ্ট্ৰী লিখিছে যদিও এইটো বুৰঞ্জী হ'ব লাগিছিল সো শুদ্ধ উত্তৰটো হ'ব বুৰঞ্জী যদিও ইতিহাস আৰু বুৰঞ্জীক আমি প্ৰায় একে বুলি ধৰি লওঁ বা সমাৰ্থক শব্দ বুলি ধৰি লওঁ কিন্তু এনেকুৱা যদি থাকে তেতিয়াহ'লে আপুনি বুৰঞ্জীটো সিলেক্ট কৰিব আৰু বুৰঞ্জী যদি অপচন নাথাকে তেতিয়াহ'লে আপুনি ইতিহাস লিখিব পাৰে সো এইটোৱে হ'ল শুদ্ধ উত্তৰ যে আহোমসকলৰ কালক্ৰমত ঘটনাসমূহৰ ঐতিহাসিক বিৱৰণক বুৰঞ্জী বুলি জনা যায় সো এইটোৱে আছিল আজিৰ সেশনৰ লাষ্ট কোৱেশ্চন আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব লগতে শ্বেয়াৰ কৰিব তাৰপিছত যদি আপোনালোকে এই ভিডিঅ' সম্বন্ধে কিবা ক'বলগীয়া থাকে বা আপোনাৰ অনুভৱ কি তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্স নিশ্চয় খোলা থাকিব আপোনালোকে তাতে জনাব পাৰে লগতে ডেছক্ৰিপশ্যন বক্সত আপোনালোকে হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক পাব তাতেও আপোনালোকে জইন হ'ব পাৰে কাৰণ মই তাতেও আপডেটছবিলাক দি থাকোঁ লগতে এই PDF বিলাক তাতেও আপলোড কৰিম যদি লাগে আপুনি তাতে মেছেজ দিলে আপোনালোকক দি দিয়া হ'ব তদুপৰি ডেছক্ৰিপশ্যন বক্সৰ মোক সোশ্যাল মিডিয়া হেণ্ডেলসমূহৰ লিংকবিলাক দি আছে আশা কৰোঁ আপোনালোকে তাতেও জইন হৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকিলে মোক টেক্সট কৰিব পাৰে মই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো যিসকলে শেষলৈ চালে সিহঁতক বহুত ধন্যবাদ জয় অসম জয় হিন্দ